অসমত বৰ্তমান 600 টকা চলি আছে। 600 টকা কোনে কোনে গম পায় ফাৰ্ষ্ট অফ অল জনাব, বাকী কৈ আছোঁ। অসম গভৰ্ণমেণ্টে অৰ্থাৎ ডক্টৰ ৰণোজ পেগু ছাৰে 600 টকা নিৰ্ধাৰিত কৰিছিলে ছাত্ৰ ছাত্ৰীৰ বাবে ছাত্ৰ ছাত্ৰীৰ ড্ৰেছৰ বাবে। এযোৰ স্কুল ড্ৰেছৰ বাবে 600 টকা নিৰ্ধাৰিত কৰিছে। যিখিনি অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখিনি স্কুল আছে, প্ৰাইমেৰী, লয়াৰ প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী বা যিমান আছে ষ্টুডেণ্ট অসমৰ, সকলোৰে বাবে 600 টকা নিৰ্ধাৰিত কৰিছে ৰণোজ পেগু ছাৰে। 600 টকা ড্ৰেছ কিনিব লাগিব, ড্ৰেছ বনাব লাগিব, স্কুল ড্ৰেছ বনাব লাগিব। এজন ষ্টুডেণ্টৰ বাবে 600 টকাত ড্ৰেছ হ'বনে? প্লিজ কমেণ্টত জনাব। আৰু এইটো মই এজ এ ষ্টুডেণ্ট মই মানিব নোৱাৰোঁ। আজি এছেম্বলি ছেশ্যন, বাজেট ছেশ্যন চাই আছিলোঁ, তাতে ডক্টৰ ৰণোজ পেগু ছাৰক সোধা হৈছে, আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰক সোধা হৈছে যে 600 টকাত কেনেকৈ হ'ব পাৰে, আপুনি পিন্ধিবনে 600 টকাৰ ড্ৰেছ? ডক্টৰ ৰণোজ পেগু ছাৰে কৈছে যে মই পিন্ধোঁ, কিন্তু অনেষ্ট কথা কৈছোঁ, তেওঁ যে পিন্ধা কোটখনো মেবি 20-30 হাজাৰ টকা। চ' ডক্টৰ ৰণোজ পেগু ছাৰলৈ বিনম্ৰ অনুৰোধ, এই যে 600 টকা কৰিছে, 600 টকাত ড্ৰেছ কিনিব দিছে, এইটো প্ৰযোজ্য নহয়, এইটো ভাল হোৱা নাই। এজ এ ষ্টুডেণ্ট সেই সৰু কণমানিহঁতৰ স্কিনটো একদম কোমল, সেই স্কিনত যদি সেই 600 টকাৰ একদম মানে সেই পলিথিনৰ নিচিনা কাপোৰ যদি লাগে, স্কিন ডিজিজ হোৱাটো মাষ্ট বি। চ' যোনে কথাটো উত্থাপন কৰিছে, মই চেলিউট কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ষ্টুডেণ্টৰ হকে মাত মাতিছে এছেম্বলিত। যোনে মাত মাতিছে আই চেলিউট, মই নাম লোৱা নাই, যোনে মাত মাতিছে চেলিউট দিছোঁ যে মাত মাতিছে, ষ্টুডেণ্টৰ কাৰণে মাত মাতিছে। 600 টকাত অনেষ্টলি কৈছোঁ নহয়, এজন ষ্টুডেণ্টৰ, এজন ছাত্ৰ বা ছাত্ৰীৰ, এজন ছোৱালী বা ল'ৰাৰ স্কুল ড্ৰেছ বনাবলৈ 600 টকাত নহয়, বা সেই পলিথিনৰ নিচিনা কাপোৰ পিন্ধি স্কুলত যেতিয়া যাব, স্কিন ডিজিজ, গৰমত 100% বেমাৰত পৰিব, 100%। যেতিয়া লাইলনৰ নিচিনা কাপোৰ পিন্ধি যাব এই গৰমত, ষ্টুডেণ্টৰ অৱস্থা কেনেকুৱা হ'ব পাৰে? চ' অসম গভৰ্ণমেণ্টে নাজানো কি কৰিব, বাট এইটো ভাল হোৱা নাই মোৰ মতে। এজ এ অসমীয়াবাসী বা অসমবাসী হিচাপে বা এজন ছাত্ৰ হিচাপে মই মোৰ মত বিনিময় কৰিছোঁ। যোনে ভিডিঅ'টো চাই আছে কমেণ্ট কৰিব, 600 টকাত ৰিয়েলি পাবনে, বা ভাল হৈছেনে কথাটো, এই ডিচিশ্যনটো ভাল হৈছেনে অসম গভৰ্ণমেণ্টৰ? ইমান আঁচনি দি আছে, ইমান স্কুটি দি আছে, ইমান কিবা কিবি দি আছে, যিখিনি ষ্টুডেণ্ট, সৰু ল'ৰা ছোৱালী, কণমানি, সিহঁতৰ কোমল স্কিনৰ বাবে 600 টকা এটা ভাল এযোৰ কাপোৰ দিব নোৱাৰিব নেকি অসম গভৰ্ণমেণ্টে? অসম গভৰ্ণমেণ্টৰ ইমান টকাৰ নাটনি পৰিছে নেকি? দেন দিবই নালাগে, কোনো স্কিমে দিব নালাগে। নিযুত বাবু, মইনা, চব স্কিম বন্ধ কৰি দিয়ক। আপোনালোকে 2500 টকাকৈ পাৰ মান্থ দি আছে এজন ষ্টুডেণ্টক, আপোনালোকে 2000 টকা পাৰ মান্থ দি আছে, 1000 টকা পাৰ মান্থ দি আছে, বাট আপোনালোকে বছৰেকত এযোৰ কাপোৰ দিব, তাৰো বাবে আপোনালোকে কি কৰিব পৰা নাই, মানে ভাল এযোৰ কাপোৰ দিব পৰা নাই 600 টকা। কিয়নো মই অনেষ্ট কথা কৈছোঁ, যিখিনি ষ্টুডেণ্টক দিয়া আছে, ষ্টুডেণ্টে বেয়া নাপাব, অনেষ্ট কথা কৈছোঁ, যিখিনি ষ্টুডেণ্টক 2500 টকা 2000 টকা দি আছে, সিহঁতৰ ভোট হৈছে, ভোট দিব পাৰে, আৰু যিসকল সৰু ল'ৰা ছোৱালী ভোট দিব নোৱাৰে, সেইকাৰণে 600 টকা। সেইকাৰণে যিমান কম দি তাতে হ'ব পাৰে, মানে খতম হ'ব পাৰে। একদম অনেষ্ট কথা কৈছোঁ। ভোট দিয়াৰ মেইন ৰিজন, একদম মেট্ৰিকৰ ষ্টুডেণ্টক আজিকালি আনন্দৰাম বৰুৱা এৱাৰ্ড নিদিয়ে। মই অনেষ্ট কথা কৈছোঁ, মেট্ৰিকৰ ষ্টুডেণ্টক আজি আনন্দৰাম বৰুৱা এৱাৰ্ড নিদিয়ে। কিয় জানে? ভোট হোৱা নাই যে। বাট মেট্ৰিক পাছ কৰি HS কমপ্লিট কৰাৰ পিছত আনন্দৰাম বৰুৱা নিযুত মইনা দি আছে, বাবু আঁচনি দি আছে, HS স্কুটি দি আছে। কিয়নো HSৰ পিছত মেক্সিমাম ষ্টুডেণ্টৰ ভোট হৈ যায়, ভোট দিব পাৰে, সেইটোৱে মেইন ৰিজন। আৰু সেই কণমানি ল'ৰা ছোৱালীৰ কথা ভাবিব লাগিছিলে অসম গভৰ্ণমেণ্টে। অনলি ভোটৰ কাৰণে নট একচেপ্টেবল। মই এজন ছাত্ৰ হিচাপে একচেপ্ট কৰিব নোৱাৰোঁ এইটো কথা। বাকী আপোনালোকৰ অপিনিয়ন দিব।